নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে এতিয়া ৰাজ্যজুৰি শিক্ষক সমাজে উত্থাপন কৰিছে এক বৃহৎ দাবী। শিক্ষকসকলৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ বাবে এইবাৰ একগোট হৈছে অসমৰ শিক্ষক সমাজ। শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত অনুষ্ঠিত হ'ল এক গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা। কি দাবী চৰকাৰক শিক্ষক সমাজে কৰিলে, শিক্ষা হেতু এপক লৈ কি ক'লে শিক্ষক নেতাই, জানিবলৈ ভিডিঅ'টি শেষলৈকে চাওক। শিৱসাগৰ জিলাৰ ৰুদ্ৰসিংহ পাৰ্কৰ সভাগৃহত অলপতে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ এক গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায়। এই সভাত ৰাজ্যখনৰ শিক্ষা খণ্ডৰ বিভিন্ন সমস্যা, বিশেষকৈ শিক্ষাৰ্থী, শিক্ষানুষ্ঠান আৰু শিক্ষক সমাজৰ মানসিক চাপৰ বিষয়সমূহক লৈ বৃহৎ আলোচনা কৰা হয়। শিক্ষক মঞ্চৰ সভাপতি ৰঞ্জিত বৰঠাকুৰে ক্ষোভ প্ৰকাশ কৰি কয় যে জিলা পৰ্যায়ৰ বিষয়াসকলে দিনে দিনে নতুন নিৰ্দেশনা জাৰি কৰি শিক্ষকসকলক সদায় এক মানসিক চাপৰ মাজত ৰাখে। আটাইতকৈ ডাঙৰ ঘোষণা এই মঞ্চৰ পৰা কৰা যায় যে যেতিয়ালৈকে শিক্ষা হেতু এপৰ আসোঁৱাহসমূহ সম্পূৰ্ণৰূপে দূৰ কৰা নহয়, তেতিয়ালৈকে কোনো শিক্ষকৰ ওপৰত চৰকাৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি দাবী জনায় শিক্ষকসকলে। একেদৰে মধ্যাহ্ন ভোজন অৰ্থাৎ মিড ডে মিল সন্দৰ্ভত প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে দাবী কৰে যে মধ্যাহ্ন ভোজনৰ বাবে কেৱল এপৰ ওপৰত নিৰ্ভৰ নকৰি ছাত্ৰ ছাত্ৰীৰ কায়িক উপস্থিতিৰ ভিত্তিত অক্ষয় পাত্ৰৰ দৰে বিদ্যালয়সমূহত পুঁজিৰ যোগান ধৰিব লাগে। লগতে মধ্যাহ্ন ভোজন আৰু স্কুলীয়া ইউনিফৰ্ম যোগান ধৰাৰ দায়িত্বৰ পৰাও শিক্ষকসকলক অব্যাহতি দিব লাগে। মুখ্য দাবীসমূহ এই সভাৰ পৰা যি দাবীসমূহ আহিছিল তাৰ মূলতঃ হ'ল পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS, সকলো শিক্ষকৰ বাবে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন কৰিব লাগে বুলি দাবী জনায়। অষ্টম দৰমহা আয়োগ 2026 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিব লাগে আৰু তাৰ পূৰ্বে অন্তৰ্বৰ্তীকালীন সকাহ দিব লাগে। চাকৰি পদোন্নতি আৰু বয়স, শিক্ষকৰ চাকৰি জীৱনত ন্যূনতম 3টা পদোন্নতি নিশ্চিত কৰিব লাগে আৰু অৱসৰৰ বয়স 2 বছৰ বৃদ্ধি কৰিব লাগে বুলি দাবী জনায়। নতুন নিৰ্দেশনাৰ বিৰোধিতা কৰে। প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ অবিহনে টান নম্বৰ খুলিবলৈ দিয়া নিৰ্দেশনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি শিক্ষক সমাজে জনায়। সকলো শিক্ষকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, শিক্ষকৰ সুৰক্ষা নিশ্চিত কৰা, আৰ্জিত ছুটি বৈষম্য অৰ্থাৎ আৰ্ণ লিভৰ যি বৈষম্য আছে সেই বৈষম্য আঁতৰ কৰা, মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা বিষয়বোৰ খৰতকীয়াকৈ সম্পন্ন কৰা অৰ্থাৎ মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত কোনোবাই এপ্লাই কৰিলে তাৰ ফলাফল লাভ কৰোঁতে বহু দিন লাগি যায়, 2-3 মাহ পেণ্ডিং হৈ থাকে। গতিকে তাক খৰতকীয়া কৰিব লাগে। শিক্ষক নিযুক্তিৰ গতি খৰতকীয়া কৰিব লাগে। প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে সকলো পৰ্যায়ৰ বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নিযুক্তি দিব লাগে। শ্ৰেণী আৰু বিষয়ভিত্তিক শিক্ষক নিযুক্তি দিয়া, বঞ্চিত শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, বেতন সুৰক্ষাসহ টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰা আৰু ব্যাপক হাৰত নগদবিহীন চিকিৎসা সেৱা উপলব্ধ কৰা আদি দাবী জনায়। পৰীক্ষা আৰু পুঁজি সম্পৰ্কেও তেওঁলোকে এক দাবী জনায় যে ছাত্ৰ ছাত্ৰীৰ বৃত্তি পৰীক্ষা শীঘ্ৰে অনুষ্ঠিত কৰিব লাগে আৰু বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ, খেল ধেমালি, ক্ৰিয়াকলাপ আদিৰ বাবে চৰকাৰে পুঁজি দিব লাগে। ছাত্ৰ ছাত্ৰীৰ পৰা কোনো ধৰণৰ চান্দা তুলিবলৈ নিৰ্দেশ দিব নোৱাৰিব বা চান্দা তোলাটো উচিত নহয়। এই সভাত ৰাজ্যৰ প্ৰায় আটাইকেইটা শিক্ষক সংগঠনৰ সভাপতি, সম্পাদক আৰু শতাধিক প্ৰতিনিধি উপস্থিত আছিল। এতিয়া প্ৰশ্ন হ'ল নতুন চৰকাৰে শিক্ষক সমাজৰ এই প্ৰাপ্য দাবীসমূহ মানি ল'ব নে নলয়? শিক্ষা হেতুৰ এপৰ খেলিমেলি দূৰ হ'ব নে নহয়? আপোনালোকৰ এই বিষয়ে কি মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। যদি ভিডিঅ'টি তথ্যপূৰ্ণ বুলি ভাবিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ চিনাকি শিক্ষকসকলৰ সৈতে এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অসমৰ এনেকুৱা প্ৰতিটো গুৰুত্বপূৰ্ণ শৈক্ষিক সমাজৰ লগত সংলগ্ন খবৰ সহজ ভাষাত পাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ। জয় আই অসম।